ফুলিলে নাহৰো ফুলিলে ফুলিলে পাহাৰী কপৌ ঐ গাভৰু বিহুলৈ যাওঁ সমনীয়া ঐ বহাগে মাতিছে আকৌ Welcome back to my channel, Ruda's vlog. আৰু very good morning. And আজি মই গৈ আছো আকৌ চাদৰ মেখেলা পিন্ধি কলৈ মই গৈ আছো পিকনিক খাবলৈ এতিয়া চাগে ভাবিছে ये दिमाग में क्या भरा है इसका हो क्या गया है कहीं टीना देवी पागल तो नहीं हो गई চাদৰ মেখেলা পিন্ধি কোনে পিকনিক খাব যায় কিন্তু মই যাওঁ চাদৰ মেখেলা পিন্ধি পিকনিক খাব নকওঁ এটা মোৰ বহুত বেছি দেৰি হৈছে গতিকে মই জল্দি ওলাই মেলি লওঁ মানে ৰেডি হৈ লওঁ আৰু তাৰপিছত আপোনালোকক জনাম যে চাদৰ মেখেলা পিন্ধি কিয় গৈ আছে আজি পিকনিক খাব আৰু ফাইনেলি আমি যোনখন ৰিজৰ্ট বুক কৰিছিলোঁ তাতে আহি পাই গ'লোঁ আৰু ৰিজৰ্টখন মই আপোনালোকক বহুত ধুনীয়াকৈ দেখুৱাম কাৰণ পাহাৰৰ লগতে খুব ধুনীয়াকৈ আছে অকণমান সময় ৰ'ব এয়া হৈছে ৰিজৰ্টৰ পৰা মানে আমি থকা ৰিজৰ্টখনৰ পৰা তলৰ বালিচৰৰ দৃশ্য চাওক চব ফালে মানুহ আজি তাতে ছানডে হয় বহুত বেছি মানুহ হৈছে আৰু এইখন আমি থকা ৰিজৰ্টখনৰ মানে মেইন দুৱাৰখন আৰু চাওক ইমান বেছি ধুনীয়া পাহাৰটোৰ লগতে অ' মাই গড আৰু ৰিজৰ্টখনৰ পৰা বাহিৰতে ওচৰতে আকৌ এখন বেলেগ এখন ৰিজৰ্ট ইয়াত সৰু পোৱালিবোৰে খেলি আছে আৰু সেইবোৰ কেম্প বনোৱা হৈছে মানে চবতে বেলেগ ধৰণৰ কেম্প বনাই দিয়া হৈছে আৰু এইজন মানে এগৰাকী ফৰেনাৰ হয় আৰু সেই পৰি আৰু মাহী গৈ পেলাই এপাক তাৰ পৰা আহিলে গৈ আমি বাৰু যাবই পৰা নাই হে এভৰিৱান আজি মই কিহৰ কাৰণে চাদৰ মেখেলা পিন্ধি ইয়াতে আহিলোঁ আৰু ইমান হুৰমুৰকৈ আহিলোঁ বহুত দীঘলকৈ পিন্ধিছোঁ মানে ইমান হুৰমুৰকৈ আহিলোঁ যে একো মানে দেখাব নাপালোঁ ক'ব নাপালোঁ একো মানে মোৰ বহুত বেছি দেৰি হৈ গৈছিলে আৰু একচুৱেলি মই যিটো চেনেলত কাম কৰোঁ নিউজ আছাম 8 নিউজ চেনেল হয় নিউজ পৰ্টেল আৰু সেই পৰ্টেলটোৰ আজি 2 years কমপ্লিট হৈছে গতিকে আজি ফাউণ্ডেশ্যন ডে ছেকেণ্ড ফাউণ্ডেশ্যন ডে আৰু তাৰ কাৰণে আজি আমাৰ মানে ইয়াতে ছেকেণ্ড ফাউণ্ডেশ্যন ডেটো মানে উদযাপন কৰা হৈছে আৰু সেইটো কাৰণে আজি আমি চাদৰ মেখেলা পিন্ধি মানে মই আহিছোঁ চাদৰ মেখেলা পিন্ধি কাৰণ কালিলৈকে মই ধুনীয়াকৈ ড্ৰেছ চব একদম ছেট কৰি ৰাখিছিলোঁ মানে জিন্স পিন্ধিম বুলি ধুনীয়াকৈ শ্বুটো চব চাফা কৰি ৰাখিলোঁ কিন্তু মানে অৱশেষত চাদৰ মেখেলা পিন্ধি আহিব লগা হ'ল আৰু আমাৰ উপাসনা বাই আহিছে বাই মানে একদম ফটো বাই মানে পুৰা মানে ইমান ধুনীয়া ঠাইবিলাক বা মানে পুৰা ফটো উঠোৱাত একদম পুৰা বিজি আৰু একদম বা বহুত হেপ্পী জিন্স পিন্ধি আহি মই এনেকৈ আৰু এতিয়া আমি মানে ফটোৱে উঠি আছোঁ প্ৰগ্ৰাম আৰম্ভ হোৱাৰ আগতে ভাবিছোঁ ফটো উঠি লওঁ কিন্তু ফটো ইমান ভাল অহা নাই মানে পুৰা ৰ'দটো বহুত বেছিয়ে হৈ আছে একেবাৰে আৰু ইয়াতে হ'ব আমাৰ প্ৰগ্ৰাম আমাৰ এখন ৰিজৰ্ট বুক কৰা হৈছে আৰু চাওক পাহাৰৰ তলত আৰু এইটো ঘৰ চাওক কিমান বেছি ইমান ধুনীয়া এইবিলাক চব কেম্প হয় ধুনীয়াকৈ আপোনালোকে আহিলে থাকিব পাৰিব একদম কেম্প ধুনীয়াকৈ আমাৰ বহুত বেছি মন গৈছে ভিতৰৰ পৰা এবাৰ চাবৰ কাৰণে ৰুমটো কিন্তু তাকে সেইকাৰণে মানে বাই চাইছে যে কোনোবা আছে নেকি বাট চামৱান ইজ দেয়াৰ সেই মানুহ নতুনকৈ আহিছে খাব আহিছে একদম চব মানুহ বিজি এনজয় কৰাত কোনোবাই মানে বনাই আছে কোনোবাই খাই আছে কোনোবাই নতুনকৈ আহি আছে গৈ আছে আৰু এইবোৰ চাই মা আৰু মাহীয়ে মনে মনে ফুচফুচাই কিবা কথা পাতি আছে একো শুনা যোৱা নাই কিন্তু
জীৱনে মৰণে মই চিৰদিন অসমীয়া দেহে প্ৰাণে মই সম্পূৰ্ণ পত্ৰখন আমি পাঠ কৰিবলৈ ওলাইছোঁ। শ্ৰদ্ধাৰ নুৰুল হুদা বিশিষ্ট সমাজসেৱক গৰৈমাৰী মৰিগাঁও, শ্ৰদ্ধাৰ নেত্ৰজিৎ বৰা যুৱ সাংবাদিক গুৱাহাটী। অনুষ্ঠানটি এইখিনিতে আমি অলপ সময়ৰ কাৰণে স্থগিত ৰাখিছোঁ আৰু পৰৱৰ্তী কাৰ্যসূচী আগবঢ়াই নিবলৈ আমাৰ সভাপতি মহোদয়ক অনুৰোধ জনাইছোঁ। ধন্যবাদ। আমাৰ আনুষ্ঠানিক পৰ্ব শেষ হৈছে আৰু এতিয়া অকণমান সময় পিছতে আমাৰ কেক কাটা পৰ্ব হ'ব, যিহেতু আমাৰ চেনেলটোৰ 2 বছৰ জন্মদিন, গতিকে সেইটোও হ'ব। আৰু এতিয়া সকলোৱে বাহিৰত বহিছে আৰু এতিয়া আমাৰ হ'ব খানা, যিটো আমাৰ মেইন যিটো কথা আছিলে প্ৰীতি ভোজ। আমাৰ পৰি একদম ভাল লাগিছে নে আহি? বেয়া লাগিছে আহি? ভালে লাগিব, ইমান ধুনীয়া ঠাই, চবফালে সকলোৱে খানা পিনা খাই আছে। আৰু পাহাৰত এতিয়া আমি ভাত পানী খাই বৈ ইয়াত যিখন এখন গাঁও আছে ৰ'দ নপৰা গাঁওখন, তালৈকো এবাৰ যাম। কাৰণ লাষ্ট ইয়েৰ যেতিয়া আহিছিলোঁ 2019ত, য়েছ 19 মেবি 2021ত যেতিয়া আহিছিলোঁ, তেতিয়া মানে ইয়াতে ইমান কি কয় মানে তেতিয়াতকৈ এতিয়া বহুত বেছি বাৰু মানে আপগ্ৰেড হ'ল। আৰু তেতিয়া ইয়াতে হেৰি কি কয় আহিছিলোঁ যদিও মানে সেই একো চাবগৈ নাপালোঁ, কিন্তু এইবাৰ সেইকাৰণে যাম চাবৰ কাৰণে, অলপ চলপ ইফালে সিফালে ঘূৰিম। গতিকে জল্দি প্ৰগ্ৰামটো শেষ হওক আৰু তাৰপিছত যাওঁ। কেনেকুৱা হৈছে? কেনেকুৱা হৈছে আংকল? কেনেকুৱা হৈছে? এয়া পাপৰৰ সৈতে আমাৰ নিউজ এডিটৰ সাজি। এটা কমেণ্ট। অহো দাদা অকলে থাক লাজ নকৰিব। খোৱা বোৱা হ'ল এতিয়া আৰু আমি চবেই ৰখি আছোঁ। এতিয়া মানে অকণমান ইয়াতে অলপমান চবেই ভাত খাই পেলাই মানে কোনোবা তামোল খাইছে, ইফাল সিফাল অলপমান ৰুৱাৰুই কথা বতৰা পাতি হৈছে। আৰু চাওকচোন পিছফালৰ মানে দৃশ্যটো কিমান বেছি ধুনীয়া হৈছে। মই বেক কেমেৰা কৰি দেখাই দিম আৰু মানে পাহাৰখনৰ সিফালে মানে বেলিটো ডুব খাইছে আৰু ইমান বেছি ধুনীয়া দেখা গৈছে। আৰু এতিয়া চবেই কথা বতৰা পাতিছোঁ। তাৰপিছত হ'ব আমাৰ কেক কাট আৰু তাৰ পিছত আমি নাজানো কেতিয়া ঘূৰিব পাম নাপাম। মোৰ বহুত বেছি মন আছিলে যে দুপৰীয়াৰ পৰা এতিয়া চাওক আবেলি হৈছে আৰু মানে দুয়োটা দৃশ্যই বহুত ধুনীয়া। এয়া ষ্টেপ বনাই দিছে আৰু সেই ষ্টেপেৰে এতিয়া তললৈ এবাৰ আহিছোঁ আৰু দৃশ্যবোৰ চাওক মানে কিমান মনোমোহা, একো ক'বই নালাগে। ফাইনেলি এবাৰ আহিছোঁ ইয়ালৈকে। আৰু আমি লাষ্ট টাইম যেতিয়া আহিছিলোঁ তেতিয়া মানে এইবোৰ একো নাছিলে, আৰু এইখন মানে যি অকণমান খান্দি দিছে পুখুৰী দীঘলীয়াকৈ, এইবোৰ একোৱেই নাছিলে তেতিয়া। আৰু এতিয়া মানে নতুনকৈ বনাই দিছে, আমি মানে খান্দি ধুনীয়াকৈ এইখিনি দলং বনাই দিছে যাতে বেছি ভাল লাগে দেখিবৰ কাৰণে। আৰু মোৰ পিছফালে চাওক কিমান বেছি ধুনীয়া। কাছ ইয়াতে মানে এটা ৰাতি থাকিব পাৰিলোঁহেঁতেন কেম্পিং কৰি। অলৰেডি বহুত মানুহ গুচি গৈছে আৰু এতিয়াও বহুত মানুহ আছে আৰু বহুত মানুহ এতিয়া আহি আছে ৰাতি থাকিবৰ কাৰণে। আৰু ইয়াত চাওক খোলা পূৰা মদ মাংস চলি আছে ইফালে, কাৰণ ইয়াত এলাও আছে। আৰু এইটো হৈছে আমাৰ নিউজ আছাম 8ৰ আমাৰ লগৰে সৈতে কেক কিমান এটা টেষ্টি দেখা লাগিছে। হেপী বাৰ্থডে। ওলাই দিয়া ভালকৈ খাই আহে। ভাল হৈছেনে? কেনেকুৱা লাগিছে খাই? বহুত ভাল লাগিছে। নগাঁৱৰ কেক খাইছোঁ দেই আজি। ভাত পানী খাই আবেলি এতিয়া মানে চবেই স্নেক্সত একদম কেকৰ মজা লৈছে। এবাৰ উঠালে এই বাপৰে আঙুলি। আৰু এয়া
এতিয়া বিদায় ক্ষণ সকলো গাড়ীত উঠিছে এয়া কি মায়ে গছ গছনি লৈ লৈছাচোন ফাইনেলি চব কৰি মেলি এতিয়া যাব ওলাইছো ঘৰলৈকে আৰু বহুত বেছি অন্ধকাৰ একো দেখা নাযায় অনি মোৰ ফেচটোৱে দেখা গৈছে আৰু বাই বাই কৈ অলপমান গ'লো ভালকে ঘূৰিবই নাপালো এনে প্ৰগ্ৰাম হলে বেছি ঘূৰিব নোৱাৰি আৰু গাঁওখনত যাব বহুত বেছি মন আছিলে যাব নোৱাৰিলো কিন্তু এটা আশা ৰাখিছো যে পিছত আকৌ এবাৰ এইটো ছিজনতে আকৌ এবাৰ আহিম আহি পেলাই সেই গাঁওখনৰ ফালে ভালকে ঘূৰিম কাৰণ আজি প্ৰগ্ৰাম কৰি থাকোঁতে একো ঘূৰিবই নাপালো এয়া আমাৰ দাদা আমাৰ CMD এতিয়া দাদাক বাই বাই কৈছে দেখাই নাজানো দাদা বাই 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 ভাল লাগিছে হাই বহুত বেছি ভাল লাগিলে তেওঁ বহুত ধুনীয়া এটা প্ৰগ্ৰাম এৰেঞ্জ কৰিছে ইমান কষ্ট কৰি থ্যাংক ইউ সবৰে ভাল লাগিলে মোৰো ভাল আৰু এতিয়া যামগে ধুনীয়াকে আকৌ কালি লগ পাম দাদা নিশ্চয় দিনৰ চনকাখন যিমান বেছি ধুনীয়া ৰাতিও সিমানেই বেছি ধুনীয়া হৈ থাকে চাওক পুৰা লাইটিং চাইটিং কৰি ইমান বেছি ধুনীয়া হৈ থাকে গতিকে যাৰ যাৰ ভাগ্য মানে যোনে যোনে পাৰে আহিব ৰাতি এটা নিশা ইয়াত কটাই যাব গাইজ ফাইনেলি ঘৰ পাই গ'লো আৰু বহুত বেছি টায়াৰ্ড একদম মূৰটো মানে এনেকৈ কিটিক কৰি আছে আৰু এতিয়া ফ্ৰেছ হওঁ আৰু তাৰপিছত বেলেগ একো ভাবিব নোৱাৰোঁ এতিয়া মই বাছ শুম মানে আৰু কেৱল শুম আৰু এতিয়া একো ভাবিব নোৱাৰোঁ গতিকে লগ পাম নেক্সট এটা ধুনীয়া ভিডিঅ'ৰ সৈতে আৰু এইটোৱে আছিলে আজিৰ ভিডিঅ'টো গতিকে বাই বাই গুড নাইট